মহারাজ এই সেই অমরাবতীর মুখ্য দুয়ার সহস্র সৈন্যরে অমরাবতী কৰিছে ৰক্ষণ। নিশ্চিন্তে থাকক মহারাজ, পিঠখেনৰ অস্ত্ৰৰ আঘাতত চূৰ্ণ বিচূৰ্ণ হ'ব আজি এই দেৱ স্বৰ্গপুৰ। পিঠখেন মহারাজ কৰা আঘাত মুক্ত কৰা স্বৰ্গৰ কপাট সৈন্য কৰি অমৰাবতী মত কৰবি দেৱতাৰ ৰাজত্ব। নৰকাসুৰ হ'ব আজি তাৰ এক শক্তি সম্ৰাট। পুৰন্দৰ এই পুৰন্দৰ ক'ত আত্মগোপন কৰিলি মূৰ্খ? ওলাই মই তোৰ দানৱ আজি জম ৰূপে প্ৰৱেশিছে স্বৰ্গ ৰাজ্য। আজি দেশক জগতে আজি লাঞ্ছিত বিশ্ববাসী নৰকাসুৰ বৰ্জ্যহীন বৰ্জ্যপানী স্বৰ্গভস্ত অমৰ মণ্ডলী সৃষ্টিৰ গিৰিত বিশ্ব প্ৰবন্ধৰ পদৰ দলি। সাৱধান কৰ, মিছাতৰ্ক গল্প কৰিছ মূৰ্খ। মই তোৰ দানৱ হৈ স্বৰ্গৰ দেৱতাৰ সন্মুখত হলি উপস্থিত। হেৰ নীলা চকুৰ ইন্দ্ৰ হাতে তোৰ আজি জীৱন হ'ব বখান। হেৰৌ পৰস্তি হৰণকাৰী পাপিষ্ঠ ইন্দ্ৰ মাতৃ বসুন্ধৰা কসতি বুলি তই কৰিছ ৰচনা। পৰস্থিৰ লগত গোপন অভিযানত লিপ্ত হৈ তই কি হোৱা নাই কলংকৰ কীট? দেৱতা সদায় দেৱতা, সু উচ্চ দেৱতাৰ সন্মান। তোৰ দৰে পাপিষ্ঠ দানৱে বুজনাই দেৱতাৰ কত পৰাক্ৰম। নিষ্মতি দেৱতা, তহঁতৰ এই মিছা গৰ্ব সৰ্ব কৰিবৰ বাবে পদবন আজি এই মৰ্ত্যৰ দানৱ। যে যুদ্ধ নকৰি পলম দেখা যাওক তাৰ শক্তি কিমান। স্তব্ধ হয় পাপিষ্ঠ হত, নাৰায়ণৰ কৃপাদৃষ্টি লভাই যমৰ দেৱতাই দানৱৰ কটাক্ষ নসহে সমুলি। মোক গ্ৰহণ স্বৰ্গ ৰাজ্যৰ আক্ৰমণৰ দুৰাকাংক্ষা শেষ কৰো আজি। ময়ো তাকেই বিচাৰিছো দেৱতা, দে যুদ্ধ দেৱতাৰ অহংকাৰ কৰো চুৰমাৰ। ধন্য 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 মোৰ বীৰ যুদ্ধগণ, দেৱতাৰ স্বৰ্গ চৈত্য আজি নৰকৰ হাতত। নৰকাসুৰ আজি স্বৰ্গ মৈত্য এক শক্তি সম্ৰাট। অসুৰেশ্বৰ বিশ্বকৰ্মা বন্দী আজি আমাৰ হাতত। ইন্দ্ৰ সহকা পুৰুষ ভীৰু দেৱতাই প্ৰাণ লৈ পলাল সকলো। বিশ্বকৰ্মা, তোমাৰ লগত মোৰ কথা আছে। তুমি নাভাবিবা তোমাৰ প্ৰতি এই নৰকৰ দুৰ্বলতা। সেনাপতি মহাৰাজ, মই এতিয়া আহিলোহে।
বল দেবতা দানবৰ আতিথ্য কৰিবি গ্ৰহণ। ও হরি ও প্রবেশিলা সভামাজে বিনতানন্দন বিষ্ণু ৰবাহনইতু দেখিতে শুভন ৰাম রাম হরি বুলা নিরন্তর নৰকৰ অত্যাচাৰত দেৱতাসকল আজি স্বৰ্গচ্যুত হ'ল। দেৱগণক অত্যাচাৰী নৰকৰ হাতৰ পৰা পুনৰ স্বৰ্গৰাজ্যত প্ৰতিষ্ঠিত নকৰিলে যেন সৃষ্টি ৰক্ষাত ব্যাঘাত জন্মিব। অচিৰেই নৰকাসুৰক নিধন কৰি মই মোৰ কৰ্তব্য পালন কৰিম। যাওঁ, যাদৱগণৰ লগত সেই বিষয়ে আলোচনা কৰোঁগৈ। ওম হরি সভাত বেশ কৰে ৰোহিণী নন্দন খাদ্য কিৰ সংগে চলে দেখিতে শুভন এহি মতে পাইলা সভাৰ ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ
সাত্যকী কোৱাচোন দ্বাৰকাৰ সংবাদ কুশলে আছেনে আমাৰ দ্বাৰকাৰ প্ৰজা কিন্তু অচিৰেই যুদ্ধৰ সজ্জা এক হ'বই যুদ্ধ সজ্জা কাৰ বিৰুদ্ধে যাদৱ বাহিনীৰ যুদ্ধ সজ্জা প্ৰাগজ্যোতিক অধীশ্বৰ নৰকৰ বিৰুদ্ধে নৰকৰ বিৰুদ্ধে কিন্তু কিয় ধৰিত্ৰী সন্তান নৰকাসুৰে আজি তৈলোকত দাসৰ সৃষ্টি কৰিছে স্বৰ্গ দেৱতাক পৰাজয় কৰি দাসত্ব শৃংখলেৰে শৃংখলিত কৰিছে ত্ৰৈলোক্যত দাসৰ সৃষ্টি কৰিছে কতা দ্বাৰকাতো দাসৰ সৃষ্টি কৰা নাই কাৰ নিৰ্দেশত এই যুদ্ধৰ আয়োজন দ্বাৰকাপতি কৃষ্ণৰ নিৰ্দেশ দ্বাৰকাপতি কৃষ্ণই নৰকক বশ কৰি পৃথিৱীৰ শান্তিৰ স্থাপনৰ বাবে যাদৱ বাহিনীক যুদ্ধৰ সজ্জাৰ নিৰ্দেশ দিছে কৃষ্ণৰ নিৰ্দেশত মই বুজা নাই কিয় কৃষ্ণই দানৱৰ ৰক্তেৰে পুনৰ ফাকু খেলিব খুজিছে ভাবিছ কাৰ্য নৰকৰ অত্যাচাৰত দেৱতাৰ চকুত আজি টোপনি নাই স্বৰ্গ ৰাজ্য আজি অচল পৰাজয় তাত আমাৰ ক্ষতি কি গকুল দ্বাৰকা মথুৰাতো একো অশান্তি হোৱা নাই কৃষ্ণৰ এই কাৰ্যক মই কেতিয়াও সন্মতি নজনাওঁ ব'লা সাত্যকী আমি কৃষ্ণৰ ওচৰলৈ যাওঁ দ্বাৰকাপতি কৃষ্ণ এইফালে আহিব লাগিছে আৰ্য দাদা বলো দাদা আহা কৃষ্ণ তুমি বোলে যাদৱ বাহিনীক যুদ্ধ সজ্জাৰ নিৰ্দেশ দিছা হয় দাদা ধৰিত্ৰী নন্দন নৰকাসুৰে তোমাৰ কি অনিষ্ট কৰিলে কিয় তুমি দানৱৰ ৰক্তেৰে ফাকু খেলিব খুজিছা তুমি ভুল বুজিছা দাদা মই দানৱৰ ৰক্তেৰে ফাকু খেলিব খোজা নাই ভাবি চোৱা দাদা কংস শিশুপাল কাল যৌৱনৰ দৰে নৰকাসুৰো আজি শান্তিৰ পথত অশান্তিৰ বাহক নৰক মাত্ৰা বসুন্ধৰী আজি প্ৰতিশোধ পৰায়ণা বিশ্বনাথিনী মই কেনেকৈ শান্ত হৈ থাকোঁ দাদা কিন্তু নৰকেতো আমাৰ একো অপকাৰ কৰা নাই মাতৃ প্ৰতিশোধৰ তিৰস্কাৰৰ বাবে নৰকে স্বৰ্গত দাসৰ সৃষ্টি কৰিছে ইয়াত তোমাৰ দেৱতাৰ পক্ষ লোৱাৰ কিবা যুক্তি আছেনে কৃষ্ণ তুমি বুজিবলৈ চেষ্টা কৰা দাদা মোক আৰু বুজাবলৈ চেষ্টা নকৰিবা কৃষ্ণ তোমাক বুজাবৰ চেষ্টা কৰিও একো লাভ নাই কৃষ্ণ দাদা তোমাক বুজাৰ কাৰ সাধ্য আছে বাল্যকালৰে পৰা তুমি অবৈধ মই নৰকৰ পক্ষ লওঁ দাদা চাম ময়ো চাম কাৰ সাধ্য আছে নৰকক অনিষ্ট কৰাৰ কৃষ্ণ মই আহিলোঁ দাদা দাদা সাত্যকী দাদা অলপ ডাইলগ আমি আৰ্যক শান্ত কৰাবই লাগিব বলক যদুপতি ব'লা সাত্যকী সভামাজে ইন্দ্ৰজায়া শশী দানৱৰ অত্যাচাৰ
সৰগতে যি দানৱৰ অত্যাচাৰে সৰগতে মন ভয়ে প্ৰৱেশিলা অৰণ্য ভিতৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা দেৱৰাজ ইন্দৰ ভাইচাই সতীয়াবী পথৰ ভিক্ষাৰী দানৱ নৰকাসুৰৰ অত্যাচাৰৰ কবলৰ পৰা পৰিত্ৰাণ পাবৰ বাবে অনাই বনাই পৰিছো ঘূৰিয়ে দুৰ্গম বনৰ মাজত দুৰ্ভাগ্যই দেখা দিলে এই সৰগৰ পেষ্টৰী গণৰ হে দয়াময় হে প্ৰভু উদ্ধাৰ কৰা এই সংকট কালত যাওঁ মই স্থান কৰি পৰিত্ৰাণ নিস্থানে কৰোগৈ গমন সেনাপতি বিৎখান মহারাজ দেৱশিল্পী বিশ্বকৰ্মা কওক বিশ্বকৰ্মা বন্দী আজি আমাৰ হাতত ইন্দ্ৰসহ সকলো দেৱতা বন্দী অসুৰেশ্বৰ যোৱা দেৱশিল্পী বিশ্বকৰ্মাক মোৰ কাষলৈ লৈ আনা ভাল অসুৰেশ্বৰ বিশ্বকৰ্মাৰ কন্যা ইন্দুমতী আহা যাৰ ৰূপ লাবণ্য দেখি নৰকৰ প্ৰতি ৰন্ধে ৰন্ধে ৰক্তচুত্ত হয় সঞ্চাৰ কিন্তু কিন্তু এদিন বিশ্বকৰ্মাই প্ৰত্যাখ্যান কৰিলে মোক ইন্দুমতীৰ বাবে কিন্তু এইবাৰ কাৰণ তোমাৰ লগত মোৰ কথা আছে তুমি নাভাবিবা তোমাৰ প্ৰতি এই নৰকৰ দুৰ্বলতা মই তোমাৰ বন্দী তোমাৰ দুৰ্বলতা বা সবলতাৰ ওপৰত মোৰ কোনো হাত নাই নৰক এদিন তুমি তোমাৰ কন্যা ইন্দুমতীক মোক অৰ্পণ কৰিবলৈ অস্বীকাৰ কৰিছিলা তাত কোনো সন্দেহ নাই নৰক কিন্তু আজিও তোমাৰ সেই প্ৰস্তাৱ মই অস্বীকাৰ কৰোঁ ভাবিছোৱা তোমাৰ সন্মতিয়ে তোমাৰ মুক্তিৰ পথ সূচনা হ'ব পাৰে মোৰ সিদ্ধান্ত অটল মই দেৱতাৰ জীয়াৰীক
অসুৰৰ উপভোগ্য হ'বলৈ এৰিব নোৱাৰোঁ। ইয়াৰ পৰিণাম কি হ'ব পাৰে জানা বিশ্বকৰ্মা? অতি নিৰ্মম শাস্তি। মই শাস্তি গ্ৰহণ কৰিবলৈ প্ৰস্তুত নৰ। শাস্তি গ্ৰহণ কৰিবলৈ বিশ্বকৰ্মা প্ৰস্তুত। তিতখেন মহাৰাজ নৰকাসুৰৰ শাস্তি গ্ৰহণ কৰিবলৈ আজি দেৱশিল্পী বিশ্বকৰ্মা প্ৰস্তুত। তেন্তে শুনা বিশ্বকৰ্মা, অনতি পলমে নিৰ্মাণ কৰিব লাগিব অভেদ্য দুৰ্গ এই নৰকপুৰত। অভিনৱ ৰম্যপুৰী সজাব লাগিব। ৱাহ, পাৰিবা? মই তোমাৰ সকলো শাস্তিয়েই গ্ৰহণ কৰিম। তথাপি মই মোৰ জীয়াৰী ইন্দুমতী মই নিজ হাতে অগ্নি নিক্ষেপ কৰিব নোৱাৰোঁ। বেছ বেছ কথা। আজিৰ পৰাই তুমি মোৰ শাস্তি গ্ৰহণ কৰা। অবৈধ দুৰ্গ নিৰ্মাণৰ বাবে অগ্ৰসৰ হোৱা। কিন্তু মনত ৰাখিবা বিশ্বকৰ্মা, আদেশ পালনত যদি কৰা অৱহেলা ইয়াৰ পৰিণাম হ'ব অতি ভয়ংকৰ। আহা সেনাপতি। দেৱশিল্পী বিশ্বকৰ্মা দেৱশিল্পী বিশ্বকৰ্মা দেৱশিল্পী বিশ্বকৰ্মা। কি বিক্ৰম অপমান! দেৱতাৰ পূজ্য শিল্পী বিশ্বকৰ্মাজী দানৱৰ আজ্ঞাবাহী বিত্ত দানৱ ৰাজ্যত দুৰ্গ নিৰ্মামিব লাগে। মই দানৱ ৰাজ্যত ৰম্যপুৰী সজাব লাগে। মই ঠিক ঠিক দেৱতাৰ দেৱত্ৰ দেৱতাৰ অমৰত্ব নৰক নৰক মোৰ কন্যা ইন্দুমতীৰ বাবে মোৰ কন্যা ইন্দুমতীৰ বাবে মই তাকেই কৰিম। এই দুই হাতেৰে ইলাখণ্ড ভাঙি 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 তোৰ ৰাজ্যক মই ৰম্যপুৰী সজাম। তোৰ ৰাজ্যক মই ৰম্যপুৰী সজাম। দেৱতাৰ চকুৰ পানীৰে দানৱৰ দুৰ্গ দেৱাল সাজিম। সাজু হ বিশ্বকৰ্মা, বিৰাম নাই, বিশ্ৰাম নাই। দেৱতাৰ হস্তেৰে দানৱ ৰাজ্যক কৰ স্বৰ্গপুৰ। বিৰাম নাই, বিশ্ৰাম নাই। দেৱতাৰ হস্তেৰে দানৱ ৰাজ্যক কৰ স্বৰ্গপুৰ। এইবাৰ নৰক নিধনৰ বাবে মই হ'ম অগ্ৰসৰ। মোৰ এই যাত্ৰাৰ সংগী হ'ব প্ৰিয়া মোৰ সত্যভামা দেৱী। বসুমতীৰ অংশে অৱতাৰ সত্যভামাৰ সহায় অবিহনে নৰক নিধন যেন সম্ভৱ নহয়। এই কথাটো বসুমতীয়ে বুজিয়ে পোৱা নাই। প্ৰভু প্ৰভু দেৱী
নাৰায়ণৰ পূৰ্ণ অৱতাৰ স্বামী গুৰু মোৰ অভাগী সেৱা গ্ৰহণ কৰা। উঠা বসুন্ধৰা। তুমি নৰকাসুৰৰ বিৰুদ্ধে অস্ত্ৰ ধাৰণ কৰিবা প্ৰভু। নৰকাসুৰে মোক বাধ্য কৰাইছে ধৰিত্ৰী, মই কি কৰিম কোৱা? কিন্তু নৰকটো কেৱল মোৰেই সন্তান নহয়, তোমাৰো সন্তান নাৰায়ণ। সি যে ত্ৰাসৰ সৃষ্টি কৰিছে। তুমি তেন্তে পুত্ৰ হত্যা কৰিবাই? সেয়াই যথেষ্ট নহয় বসুন্ধৰা। নিষ্ঠুৰ তুমি বৰ নিষ্ঠুৰ প্ৰভু। এয়া যে মোৰ ধৰ্ম। কৰ্তব্যৰ আহ্বানত পুত্ৰ স্নেহ পিতৃ স্নেহ অতি তুচ্ছ। মই উপায়হীন ধৰিত্ৰী। মই তোমাৰ চৰণত ধৰিছোঁ প্ৰভু। মোক আৰু ৰক্তেৰে মাতৃৰ বুকু ৰঞ্জিত নকৰিবা প্ৰভু। মোক আৰু অপৰাধী নকৰিবা নৰক মাতা। অৱশ্যে ইয়াৰ বাবে তোমাৰ অনুমতিৰ আৱশ্যক হ'ব। নিষ্ঠুৰ তুমি। পুত্ৰ হত্যাই কি তোমাৰ ধৰ্ম? পিতৃ আৰু ৰাক্ষস মূৰ্তিৰে নিজ সন্তানৰ মাতৃৰ বুকুৰ পৰা কাঢ়ি নি হত্যা কৰিব আৰু তাৰ বাবে মাতৃয়ে অনুমতি দিব? অসম্ভৱ, অসম্ভৱ। মই তোমাক এই অনুমতি কেতিয়াও নিদিওঁ। মোৰ পৰা তুমি এই অনুমতি কেতিয়াও নোপোৱা। তুমি এতিয়া যোৱা বসুন্ধৰা, সময়ত সকলো সমস্যাৰে সমাধান। কলৈ যাম? পুত্ৰৰ মৃত্যুৰ দৃশ্য চাবলৈ। কিন্তু মনত ৰাখিবা, নৰক মোৰ অবৈধ। তাক বধ কৰিব নোৱাৰা, কাৰণ তাৰ মৃত্যুবান মোৰ হাতৰ মুঠিত। মই তোমাক এই অনুমতি কেতিয়াও নিদিওঁ। কৃষ্ণ, তুমি অস্ত্ৰধাৰা নৰকৰ বিৰুদ্ধে দ্বাৰকাৰ মহাশক্তি লৈ ময়ো ওলালো হাতত নাঙল লৈ নৰকৰ পক্ষ হৈ। ময়ো চাওঁ কাৰ সাধ্য আছে নৰকক পৰাভূত কৰাৰ। কোনো প্ৰয়োজন নাই ৰাম। নৰকে কাৰো সহায় ভিক্ষা নকৰে। নৰক মহাশক্তিমান। তোমাৰ সহায় লৈ উচ্চ শিৰপদক নকৰে নৰকে। কাৰণ নৰক মহাশক্তিমান। আহা ৰামকৃষ্ণ, আহা। নৰকে তোমালোকক শত্ৰুৰূপে কৰিছে আহ্বান। আহা ৰামকৃষ্ণ, নৰকে তোমালোকক শত্ৰুৰূপে কৰিছে আহ্বান। আহা ৰামকৃষ্ণ, নৰকে তোমালোকক শত্ৰুৰূপে কৰিছে আহ্বান। শুনিলা দাদা, অহংকাৰী নৰক মাতাৰ দাম্ভিক কথা। তুমি এতিয়াও নৰকৰ পক্ষ ল'বা? অসম্ভৱ। আজি হন্তে মোৰ শত্ৰু ধৰিত্ৰী নন্দন। সামান্য বুলি ভাবি বলুক দুস্সাজ্ঞান কৰে নাৰীয়ে। কৃষ্ণ, মোক ক্ষমা কৰা। মিছাতে মই তোমাৰ বিৰোধিতা কৰিলোঁ। হ'ব দাদা, অগ্ৰজ হৈ ক্ষমা বিচাৰি মোক আৰু অপৰাধী নকৰিবা। ব'লা দাদা, ৰণসজ্জে সজ্জিত হৈ প্ৰাগজ্যোতিষৰ যাত্ৰা কৰোঁ আয়োজন। ব'লা কৃষ্ণ। বিশ্বৰ ঘৃণিত দেৱতাৰ শত সহস্ৰ লাঞ্ছনাৰে জৰ্জৰিত প্ৰাগজ্যোতিষৰ অধীশ্বময় নৰকাসুৰ বৰাৰূপী নাৰায়ণ পিতৃ মোৰ
মাতৃ বসুন্ধৰা জন্ম যাৰ জগত পালক নাৰায়ণৰ মুখত বিশ্ব ধৰতী বসুন্ধৰাৰ গৰ্ভ সি জানো কম সৌভাগ্যৱান সেই সৌভাগ্যই আজি দুৰ্ভাগ্য ৰূপে ধৰা দিলে নৰকৰ জীৱন পথত জাৰজ জাৰজ বুলি সমগ্ৰ বিশ্বই লাঞ্ছনা গঞ্জনাৰে চৰ্চৰিত কৰি কোমল হিয়াত পাখান সজাই জগালে মানৱৰ দুৰ্দান্ত অসুৰত্ব সেই অপৰাজয় শক্তি আজি বিশ্বকাশী বিশ্বজয়ী নৰকাসুৰ 16,000 সুন্দৰী ৰমণী আজি বন্দী আজি নৰক পিঞ্জিৰাত নৰক আজি অবৈধ অপ্ৰতিদ্বন্দ্বিত একচ্ছত্ৰী সম্ৰাট বন্ধ কৰ তোৰ এই অতহাস্য নৰক এই আছে বিজয়ৰ অতহাস্যই মাতৃৰ অবাধ্য হৈ বিজয় ধ্বজা উৰুৱাত কোনো কৃতিত্ব নাই নৰক অবাধ্য কোনদিনা মই তোমাৰ অবাধ্য হৈছো হিমালয় প্ৰদেশৰ 16,000 নাৰীক কাৰ নিৰ্দেশত বন্দী কৰি ৰাখিছ তোমাৰ পুত্ৰ নৰকে কাৰো আদেশ মানি নচলে আয় কুলাংগাৰ পুত্ৰ অতীতৰ সতৰ্কবাণীৰ কথা পাহৰি গলি সতৰ্কবাণী তোক মই সাধু সন্ত নাৰীৰ ৰূপত অত্যাচাৰ কৰিবলৈ বাৰণ কৰিছিলোঁ কিন্তু তই মোৰ অবাধ্য হলি মই আৰু তোৰ যৎখন্তে নলওঁ নৰকৰ আতিথ্য গ্ৰহণ কৰি যোৱা দেৱদ্বিজ ৰমণীৰ উৎপীড়ক তই তোৰ আতিথ্য আৰু মোৰ কাম্য নহয় আজি আৰু তই মোৰ আজ্ঞাবাহী নৰক হৈ থকা নাই তোৰ মৃত্যু প্ৰত্যক্ষ কৰাৰ আগতে মই ইয়াৰ পৰা আঁতৰি যাওঁ মাতৃ অভিমান কৰি গুচি গ'ল মাতৃয়ে মোৰ নালাগে এই নৰকক কাৰো সহায়ৰ প্ৰয়োজন নাই সমগ্ৰ বিশ্ব মহাশক্তিৰ আগত আজি নৰক অকলেই থিয় দিব সেনাপতি দেৱৰাজ আজি যে আমি পৰাস্ত মৈত্ৰৰ দানৱৰ হাতত বন্দী দেৱৰাজ নাই মোক দেৱৰাজ বুলি নামাতিবা কাৰণে স্বৰ্গ পুৰন্দৰ আজি পথৰ ভিক্ষু শশী সহ অপেশ্বৰীগণ স্বৰ্গচ্যুত হ'ল আজি কি ভীষণ যন্ত্ৰণা ধৈৰ্য ধৰক দেৱৰাজ আপুনি ধৈৰ্য ধৰক কোনহতে ধৈৰ্য ধৰিম কাৰ্তিক এবাৰ নহয় দুবাৰ নহয় কতবাৰ মৈত্ৰৰ দানৱৰ লাঞ্ছিত প্ৰতাৰণিত হ'ব লগা হৈছে আৰু কিমান সহ্য কৰে অসহ্য বৰ অসহ্য কোনোবা কুক্ষণত অমৃত খাই অমৰ হৈছিলোঁ তাৰে প্ৰতিফল স্বৰূপে দেৱতাৰ এই মূল্যহীন অমৰত্ব অতীতৰ কথা চিন্তা কৰি লাভ নাই দেৱৰাজ শ্ৰীহৰিয়ে এদিন আমাক উদ্ধাৰ কৰিবই সেই আশাকে বুকুত বান্ধি দানৱৰ আজ্ঞাবাহী বৃত্তি হৈ মুক্তিৰ বাবে কৰিছোঁ অপেক্ষা বৰ্তমানৰ কথা চিন্তা কৰক দেৱৰাজ বৰ্তমান শক্তিহীন হৈ নৰকৰ বন্দিত্ব স্বীকাৰ কৰি কি বৰ্তমানৰ কথা চিন্তা কৰিম দেৱশিল্পী জয় নৰকাসুৰে জয় মহামহাবীৰগণৰ জয় চাৰিওফালে অসুৰৰ বিজয় হুংকাৰ আৰু শত্ৰুৰ দ্বাৰা প্ৰজ্বলিত অগ্নিৰ মাজত আধা পুৰা হৈ আজি পুৰন্দময়
নৰকাসুৰৰ আতিথ্য কেনে লাগিছে কামান্ধনিষ্ঠ দেৱতা মনত পৰেনে নৰক জননী বসুন্ধৰাক তিৰস্কাৰ কৰি কৰা ৰূপ্ত আস্ফলনৰ কথা দেৱৰাজ ইন্দ্ৰ ৰাজমুকুট নৰকৰ পদৰ্পণত সমৰ্পণ কৰি নৰকৰ উচ্চ শিৰ হলনে বলত নৰকাসুৰ আকস্মিক বিজয় উন্মত হৈ দেৱেন্দ্ৰক অপমান কৰি আত্মনাক নানিবি নমাই মনত ৰাখিবি নৰক দেৱ নিন্দাই অসুৰৰ মৃত্যু খেল হ'ব দেৱ নিন্দা অপ্সৰাৰ পদলখী নীলজ দেৱতা বিশ্বৰ কলংকত হওক হেৰ ক্ষুদ্ৰ দেৱতা যক্ষ ৰক্ষ দৈত্য দানৱতকৈ কোন গুণে শ্ৰেষ্ঠত হওক এই প্ৰশ্নৰ উত্তৰ সময়ে দিব নৰকাসুৰ ভাগ্য চক্ৰত আমি আজি পৰাজিত সৈনিকৰ দৰে সকলো শাস্তি গ্ৰহণ কৰিবলৈ আমি প্ৰস্তুত উত্তম উত্তম তাৰ বাহিৰে দেৱতাৰ আৰু একো উপায় নাই মনত ৰাখিবা বিশ্বকৰ্মা অভেদ্য দুৰ্গ অভিনৱ ৰম্যপুৰী কাৰ্তিক দেৱী কামাখ্যাৰ সন্তান তই যা হেৰ ক্ষুদ্ৰ দেৱতা নৰকে আজি তোক দিছে মুক্তিদান দেৱৰাজ দেৱৰাজ শ্ৰীহৰি আগমনৰ অপেক্ষা বাহিৰে আমাৰ আৰু অন্য উপায় নাই বলা শ্ৰীহৰি আগমনৰ কৰোৱাইছো বলক দেৱৰাজ সাত্যকী আৰ্য যাদৱ বাহিনী যুদ্ধ সাজে হ'লনে প্ৰস্তুত সকলো অপ্ৰস্তুত আৰ্য সকলোটি অপেক্ষিছে মাথো আদেশৰ বাবে তেন্তে অপেক্ষাৰ নাই প্ৰয়োজন হওয়া কৃষ্ণই আমাৰ বাবে কৰিছে অপেক্ষা পৰাজয়ধ্বনি যাত্ৰা কৰোঁ মুহূৰ্ততে নৰক ৰাজ্যলৈ জয় ৰাম কৃষ্ণ জয় জয় ৰাম কৃষ্ণ জয় জয় ৰাম কৃষ্ণ জয় জয় সমৰ লাগিছলে যাদৱ প্ৰধানয়ে সংগে চলে বীৰগণ ক্ৰোধান্বিত মনয়ে জয় যাদৱ বাহিনীৰ জয় জয় যাদৱ বাহিনীৰ জয় জয় ৰামকৃষ্ণৰ জয় 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 সেনাপতি মহাৰাজ দেৱতাৰ মহামান্য দেৱশিল্পী বিশ্বকৰ্মাই নিৰ্মাণ কৰিছে অভেদ্য দুৰ্গ এই নৰকপুৰত নৰকৰ ঐক্যতে অভিনৱ ৰম্যপুৰী কৰিছে নিৰ্মাণ হয় মহাৰাজ দানৱৰ ঐক্যবাহী দেৱতা সমাজ দেৱশিল্পীৰ হাতেৰে নিৰ্মিত দুৰ্গ ভেদ কৰি সোমাব নোৱাৰে কোনো শত্ৰু প্ৰাগজ্যোতিষৰ সেনাপতি দেৱতাৰ ঘৃণিত লাঞ্ছিত বিশ্ব নৰকাসুৰ আজি অবৈধ তলুক্যৰ একচতী সম্ৰাট দেশক জগতে আজি ঘৃণিত লাঞ্ছিত বিশ্বতাসী নৰকাসুৰৰ সৌচ্চ বিজয়ৰ নিশান তোমাৰ বিজয় নিশানে আকাশ স্পৰ্শ কৰক উপহাস কৰিছে দেৱতা উপহাস নহয় ই মোৰ সৰল কথা তোমাৰ কাম সমাপ্ত কৰিলা আৰু অলপ বাকী নিশ্চিন্তে থকা ৰাজন যদিও দেৱশিল্পী বিশ্বকৰ্মাৰ চকুৰ পানীৰে নিৰ্মিত এই দেৱাল
ইয়াক ভেদ কৰাৰ শক্তি কোনেও নোৱাৰে কৰিব। মোৰ সৌভাগ্য। মই শুনিছোঁ তোমাৰ বিৰুদ্ধে নাৰায়ণৰ পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণ আহিব লাগিছে। সেয়া জানো তোমাৰ সৌভাগ্য নহয় নৰ? মনত ৰাখিবা, এইবাৰহে তুমি যোগ্যৰ প্ৰতিদ্বন্দ্বীৰ মুখামুখি হ'বা। এই ৰণত জিকিলে সন্মান, হাৰিলে স্বৰ্গ। বৈৰীভাৱে হ'লেও তুমি নাৰায়ণক লগ পোৱাৰ সৌভাগ্য ঘটিছে। তোমাক ধন্যবাদ নজনাই নোৱাৰিলোঁ ৰাজন। তুমি প্ৰতিদ্বন্দ্বীৰ সম্ভাষণৰ আয়োজন কৰা, মই আহিলোঁ। মহাৰাজ, ভগৱান বিষ্ণু পূৰ্ণ অৱতাৰ শ্ৰীকৃষ্ণ মোৰ বিপক্ষ। পিতৃ মোৰ বৰাৰূপী নাৰায়ণ শত্ৰুৰূপে আহিছে আজি এই নৰকপুৰত। সেনাপতি, ৰণসাজে খচিত হৈ ৰক্ষণ কৰা সৰ্বে দুৰ্গৰ দুৱাৰ। যোৱা সেনাপতি, যুদ্ধৰ সাজে যাত্ৰা কৰা এই মুহূৰ্ততে। মই যাওঁ দেৱমত পুত্ৰৰ ভাইজাৰ কাষে। জ্বলি উঠ, জাগি উঠ পিতখান, শত্ৰুক বধিবৰ বাবে হ অগ্ৰসৰ। আজ্ঞা কৰা, ভেদ কৰি মুখ্য দুৱাৰ অবিলম্বে প্ৰৱেশ কৰোঁ। কৰা দুৰ্গৰ কপাত, প্ৰলয়ৰ সৃষ্টি কৰি নৰক ৰাজ্যত অত্যাচাৰী নৰকক কৰা নিপাত। নিশ্চিন্ত থাকক ৰাজ্য, অস্ত্ৰৰ প্ৰহাৰত চূৰ্ণ বিচূৰ্ণ কৰিম নৰক দুৰ্গ। অন্তেশপুৰত কৰিম প্ৰৱেশ। ৰব যদুবীৰ, বৃথা চেষ্টা নকৰাই ভাল। দেৱশিল্পী বিশ্বকৰ্মা, প্ৰণাম ৰাম। ধন্য হলো তজু দৰ্শনে। উঠা দেৱশিল্পী, অচিৰেই তোমালোক নৰকৰ বন্দিত্বৰ পৰা মুক্ত হ'বা। খন্তেক অপেক্ষা কৰা, ভেদ কৰি নৰক দুৰ্গ নৰকাসুৰৰ জীৱনলীলা কৰিম নেকি? তাৰ অপেক্ষাতে আছো ৰাম। কিন্তু প্ৰাগজ্যোতিষৰ দুৰ্গ ভেদ কৰাটো ইমান সহজ নহয় আৰ্য। এই বিশ্বকৰ্মাৰ দ্বাৰা নিৰ্মিত। এই বিশ্বকৰ্মাই যি পৰ্যন্ত দুৰ্গ দুৱাৰ মুকলি কৰি নিদিয়ে, সেই পৰ্যন্ত ইয়াক ভেদ কৰাৰ শক্তি কোনেও নোৱাৰে কৰিব। তেন্তে অপেক্ষা কিহৰ দেৱশিল্পী? মুক্ত কৰা দুৰ্গ দুৱাৰ, পৃথিৱীত তাখৰ সৃষ্টিকাৰী নৰকক কৰোঁ নিক্ষেপ। মই নিৰূপায় যদুবীৰ, সেই কাম মই কেতিয়াও কৰিব নোৱাৰোঁ। নিজৰ এই সৃষ্টিক নিজেই ধ্বংস কৰিব নোৱাৰোঁ ৰাম। অহংকাৰ নকৰিবা দেৱশিল্পী। কৃষ্ণৰ ভাতৃ বলোৰাম মই। মোৰ সন্মুখত অহংকাৰত মত্ত হৈ নিজৰ অহিত চিন্তা নকৰিবা। মোৰ আদেশ মুক্ত কৰা দুৰ্গৰ দুৱাৰ। আদেশ নিদিবা ৰাম, কোনো লাভ নাই। তোমাৰ অনুজ কৃষ্ণ সাত্যকী যদুবীৰ সকলে তোমাৰ আদেশ পালন কৰিব পাৰে, কিন্তু এই বিশ্বকৰ্মাক বাধ্য কৰাব নোৱাৰা। তেন্তে পৰিণামৰ বাবে সাজু হোৱা। তাৰ বাবেই মই প্ৰস্তুত, অস্ত্ৰ প্ৰহাৰ কৰা। বেছ তেন্তে দাদা, আকৌ এই সমস্যাৰ সৃষ্টি নকৰিবা। কৃষ্ণ দাদা, ধন্য ধন্য দেৱশিল্পী, মহান হৃদয় তোমাৰ এই সিদ্ধান্তক শতবাৰ প্ৰশংসা কৰিছোঁ। দাদা, চিন্তা নকৰিবা, নৰকাসুৰে নিজেই দুৰ্গৰ দুৱাৰ মুকলি কৰি বাহিৰ ওলাই আহিছে। যোৱা দাদা, নৰকাসুৰক গতিৰোধ কৰা। সেয়ে হওক কৃষ্ণ। প্ৰণাম ৰাম।
তোমাৰ আদেশ পালন কৰিব নোৱাৰাৰ বাবে সৰ্বদুখ মৰিখন কৰা। তথাস্তু। ব'লা সাত্যকী, ব'ল কাৰ্য। কৃষ্ণ দুয়োকে একেলগে দেখা পাই মোৰ জীৱন সাৰ্থক হ'ল দয়াময়। নিজে আজি তুমি যুদ্ধৰ বেশেৰে শংখ ধ্বনি কৰি নৰকক মুক্তি দিবলৈ আহিছা। নৰক আজি মহাভাগ্যৱান। নৰকৰ মৃত্যু নহয় প্ৰভু, মুক্তি প্ৰভু, মুক্তি। এয়া যে মোৰ কৰ্তব্য দেৱশিল্পী। বিশ্বৰ শান্তিৰ প্ৰতিষ্ঠাৰ বাবে এয়া যে মই কৰিবই লাগিব। বাৰু দেৱশিল্পী, তুমি এতিয়া দ্বাৰকালৈ যোৱা। দ্বাৰকালৈ? কিন্তু দেৱৰাজ? দেৱৰাজ ইন্দ্ৰদেৱসহ স্বৰ্গ ৰাজ্যলৈ কৰিছে গমন। তুমি এতিয়া দ্বাৰকালৈ গৈ তাত এটা সুন্দৰ অট্টালিকা নিৰ্মাণ কৰি তাত 16,008টা কুঁৱৰীটোল নিৰ্মাণ কৰিবা। 8টা মোৰ 8গৰাকী কুঁৱৰী নিমিত্তে আৰু 16,000 নৰকে বন্দী কৰি অনা হিমাদ্ৰী প্ৰদেশৰ বন্দীহনীসকলৰ বাবে। প্ৰভু, ইয়াৰ ৰহস্য? ক্ৰেতাত মেঘনাথে যেতিয়া মায়াহিতা বধ কৰিছিল, তেওঁলোকক প্ৰত্যায় জন্মাবলৈ অগ্নিদেৱতাই 16,000 সীতামূৰ্তি লৈ মোৰ আগত প্ৰস্তুত হৈছিল। তেওঁলোকৰ অনুৰোধ ৰক্ষাৰ হেতু ক্ৰেতাত এওঁলোকক মোৰ পত্নী হিচাপে গ্ৰহণ কৰিবই লাগিব। বুজিলোঁ প্ৰভু, তোমাৰ মহিমা অপাৰ, অতি অলৌকিক। তোমাৰ আদেশ পালন কৰিবলৈ পাই মই অতিকৈ আনন্দিত প্ৰভু। মই আহিলোঁ। যোৱা দেৱশিল্পী, ময়ো যাওঁ মোৰ কৰ্তব্যৰ আহ্বানৰ বাবে। জয় জনব গণরে, জয় রামকৃষ্ণর, জয় সলবীর গণরে। আজি নরক রাজ্যত যারা পরিচয় ধ্বনি সেনাগণ কি চাই আছা? এফালৰ পৰা মখিমূৰ কৰি যোৱা যাদৱ বাহিনী। খেলাপাতি যাদৱ সেনা পলায়ন কৰিছে। আৰ্যৰ সকলো অস্ত্ৰই ব্যৰ্থ হৈছে নৰকৰ হোমে। মোৰ একমাত্ৰ সুদৰ্শনৰ বিনে নৰক নিধন সম্ভৱ নহয় সত্যভামা। তেন্তে অপেক্ষা নকৰিব নাথ, নিক্ষেপ কৰক সুদৰ্শন। নৰকক নিধন কৰি এই পৃথিৱীক পাপ মুক্ত কৰক প্ৰভু। তোমাৰ অনুমতিৰ বাবে কৰিছোঁ অপেক্ষা। অচিৰি আজি নৰকাসুৰৰ নিধন হ'ব। ব'লা দেৱী, বলক প্ৰভু, বলক। কৃষ্ণ দৈৱকী নন্দন মহাসত্য ৰূপে আজি আহিছে। এই কত সেই দৈৱকী নন্দন? কৃষ্ণ কৃষ্ণ কৃষ্ণ, মই তোৰ সন্মুখত নৰক। কৃষ্ণ কৃষ্ণ নাৰায়ণ, বহু ৰূপী নাৰায়ণ।
নিৰীক্ষিংগ ৰূপে আদি দৈত্য হিৰণ্যকশিপুৰক কৰিলা নিধন। ব্ৰাহ্মণ ৰূপ ধৰি বলিক চালনা কৰি অসুৰ সাম্ৰাজ্যক কৰিলে বঞ্চনা। আহ আহ কৃষ্ণ, তোক বধ কৰি আজি অতীত প্ৰতিশোধ ল'ম ভালদৰে। মই তোৰ পিতৃ নৰ। পিতৃ? শত্ৰুৰূপে আহি পিতৃ বুলি দৃশ্য পৰিচয়। অতদিনে ক'ত আছিল কৃষ্ণ? নৰৰূপী নাৰায়ণ পিতৃ নোৱাৰে হ'ব। বৰাৰূপী নাৰায়ণ পিতৃ মোৰ মাতৃ বসুন্ধৰা। তাৰ বাবে আজি জগতত পাইছোঁ লাঞ্চনা। তথাপিতো কৃষ্ণ তুমি পূৰ্ণ অৱতাৰ নৰকৰ প্ৰণিপাত গ্ৰহণ কৰা। তই যদি মোক সন্মান কৰিব বিচাৰিছ তেন্তে তোৰ এই আহুগৰিকতা ত্যাগ কৰ। সীমাদ্বীপ দেশৰ পৰা বন্দী কৰি অনা বন্দিনীসকলক মুক্ত কৰ। এই অসম্ভৱ কৃষ্ণ, নৰকে কাৰো নিৰ্দেশ মানি নচলে। দেৱতাৰ ঘিনিলৈ নৰকাসুৰ ইমান শক্তি নহয়, শক্তিহীন নহয়। যুদ্ধৰ বাবে অস্ত্ৰ ধৰিবলৈ মোক বাধ্য নকৰাবি নৰ। মই প্ৰস্তুত বাসুদেৱ। বেছ তেন্তে ময়ো প্ৰস্তুত। সেই হওক অস্ত্ৰ ধৰা। লাগিল গিলৰ অতি ভয় গিলৰ অতি ভয়ংকৰ অস্ত্ৰাঘাতে বসুমতীয়ে কম্পে থৰা অস্ত্ৰাঘাতে বসুমতী কম্পে থৰা দেখা দেখা সৰ্বজনে লীলা মাধৱ ৰাম হৰি ৰাম হৰিয়ে বোলা নিৰন্তৰ ৰাম হৰি বোলা নিৰন্তৰ।
কেনেকৈ হ'ল প্ৰভু? এয়া অতি সহজ বসুন্ধৰা। পৰাশ অৱতাৰত তুমি মোক প্ৰত্যক্ষ পতিৰূপে পাবলৈ বাঞ্ছা কৰিছিলা। তোমাৰ অনুৰোধৰ ফলশ্ৰুতিতে সত্যভামা আজি তোমাৰ অংশে জন্ম। সত্যভামাক মোৰ ভাৰ্যাৰূপে গ্ৰহণ কৰি তোমাৰ আশা পূৰণ কৰি এতিয়া বুজিলা নৰক নিধন সত্যভামাৰ অনুমতিতে হৈছে। আচৰিত! সেয়া তোমাৰ আচৰিত কৌশল প্ৰভু। সঁচা প্ৰভু, তোমাৰ মহিমা পূজাৰ শক্তি কাৰো নাই দয়াময়। প্ৰভু প্ৰভু, মোৰ একমাত্ৰ নাতি ভগদত্তৰ এটা উপায় দিয়ক প্ৰভু। তুমি চিন্তা নকৰিবা বসুন্ধৰা। ভগদত্তক প্ৰাগজ্যোতিষৰ সিংহাসন অৰ্পণ কৰি মই তোমাৰ মনৰ আশা পূৰণ কৰিম। যোৱা বসুন্ধৰা, পিতৃদেহৰ সংস্কাৰৰ বাবে পুত্ৰ ভগদত্তক প্ৰস্তুত কৰাগৈ। ভাল প্ৰভু। দেৱমাতাৰ কৰ্ণকুণ্ডল তোমাক কৰিছোঁ অৰ্পণ। এই অভাগীৰ শত সহস্ৰ পৰা মাৰ্জনা কৰিবা প্ৰভু। তথাস্তু। দেৱী বলক প্ৰভু। যাওঁ, পুত্ৰৰ সৎকাৰৰ বাবে নাতি ভগদত্তক প্ৰস্তুত কৰোঁগৈ। এতিয়া কলৈ যাব প্ৰভু? দ্বাৰকালৈ? নহয় দেৱী, এতিয়া আমি স্বৰ্গ ৰাজ্যলৈ গমন কৰিম। দেৱমাতা অদিতিক কৰ্ণকুণ্ডল দি তেওঁৰ পৰা আমি আশীৰ্বাদ ল'ম। সুন্দৰ প্ৰভু, সৌভাগ্য শিক্ষা। গৰুড় গৰুড়, দাসৰ সেৱা গ্ৰহণ কৰক। উঠা বিনোদানন্দন, তুমি এতিয়া ইন্দ্ৰৰ আমৰাৱতীপুৰীলৈ আমাক লৈ যাব লাগে। নিশ্চয়, আহক প্ৰভু। আপোনাৰ আদেশ পালন কৰিবলৈ গৰুড় সদায় প্ৰস্তুত। আহা সত্যভামা। লীলা মা
লগা নৰকৰ শক্তিৰ আগত দেৱতাৰ শক্তি শূন্য হ'ল দয়াময় প্ৰভু দয়া নোহোৱা আমাৰ কি হ'লহেঁতেন কাৰ্তিক সঁচা দেৱৰাজ দেৱতাৰ শক্তিৰে মৰ্ত্যৰ অসুৰৰ আক্ৰমণ আমি কোনোবাৰে প্ৰতিষ্ঠিত কৰিব পৰা নাই এয়া দেৱতাৰ বাবে সঁচাকৈ লজ্জাৰ বিষয় দেৱেন্দ্ৰ দেৱগণ প্ৰণাম প্ৰভু প্ৰণাম দেৱী দুয়োৰে আক্ৰমণত ধন্য হ'লে অমৰাৱতীও প্ৰভু আপোনাৰ দয়াতে পুনৰ দেৱতাসকলে অমৰাৱতী লাভ কৰিলে এই ঋণ বুজিব পৰা দেৱতাৰ শক্তি নাই প্ৰভু আমাৰ সহস্ৰটো মৰীক্ষণ কৰক উঠা যুৱৰাজ বিশ্বৰ শান্তিৰ প্ৰতিষ্ঠাৰ বাবে এই মোৰ কৰ্তব্য কৰিবই লাগিব বাৰু দেৱৰাজ মাতা অদিতি ক'ত মাতৃৰ কাষলৈ যাবলৈ মই বৰ ব্যাকুল হৈ পৰিছোঁ দেৱতাৰ স্বৰ্গস্থিত হোৱাৰ পৰাই কৰ্ণকুণ্ডলহীন মাতৃ অতিথি অতিকে বিষয় পুনৰ স্বৰ্গ লাভে মাতৃক আনন্দিত কৰিব পৰা নাই তেওঁ বৰ্তমান অন্তেপুৰত মাতাৰ অদিতিৰ কাষলৈ যাবলৈ আমি ব্যাকুল হৈ পৰিছোঁ ব'লা এই কৰ্ণকুণ্ড তেওঁক অৰ্পণ কৰি আমি আশীৰ্বাদ ল'ম আপোনাৰ যি ইচ্ছা যদুপতি আহা দেৱী বলক প্ৰভু ব'লা কাৰ্তিক যদুপতিৰ আতিথ্য ব্যৱস্থা কৰোঁগৈ বলক দেৱৰাজ সভাত প্ৰবেশ কৰে পাৰিজাত ৰক্ষক পাৰিজাত ৰক্ষক আৰে মনৰঙ্গে চলি চলিয়া দেখিতে শোভন দেখিতে শোভন আৰে কতু ক্ষণে প্ৰৱেশিলা সভাৰ ভিতৰ সভাৰ ভিতৰ ৰে ৰাম হৰি বুলি ডাকা ৰাম হৰি বুলি ডাকা যত নিৰন্তৰ যত নিৰন্তৰ অ বান্ধৱ বান্ধৱ অ বান্ধৱ নুশুনানি অ' মাতিছিলা অ মাতিছিলো অ' কোৱা অ বান্ধৱ অ'
দেৱতাৰ ৰম্যভূমি এই অমৰাৱতী এই অমৰাৱতী এই পবিত্ৰ বৃক্ষ পুষ্প সেয়াই পাৰিজাত সেয়াই পাৰিজাত বান্ধৱ দেৱ পুষ্প পাৰিজাতৰ মহিমা সঁচাকৈয়ে সঁচাকৈয়ে এই পুষ্পৰ প্ৰভাৱে সকলোকে চিৰ উজ্জ্বল কৰি ৰাখিছে চিৰ উজ্জ্বল কৰি ৰাখিছে বান্ধৱ চিৰ উজ্জ্বল কৰি ৰাখিছে আমাৰ চচিয়াক দেখা নাই জানো কিমান ধুনীয়া হৈ পৰিছে পুতুকাই পৰা নাই মই জানো কম ধুনীয়া হে কি ক'লা তুমি কি ক'লা ধুনীয়া বুলি ক'লো তুমি অকল কাৰণ নিজৰটোহে দেখা নিজৰটোহে দেখা তুমি মই দেখোন পাৰিজাতকীয়া হৈ আছো মোৰ কথাও নোকোৱা কিয় হে তুমি যে ধুনীয়া মই বেয়া নি হে তোমাতকৈ মই বেছি ধুনীয়া খং নকৰিবাহে ধেমালিহে কৰিছো ধেমালিহে কৰিছো তুমিও ধুনীয়া ময়ো ধুনীয়া তুমিও পাৰিজাত দেখিয়া ময়ো পাৰিজাত দেখিয়া আমিনো ধুনীয়া হ'লে কি হ'ব দেৱতাৰ নিৰ্দেশতহে দেৱতাৰ নিৰ্দেশতে বহা উঠা বহা উঠা বান্ধয় আমি যি পাইছো তাতে সন্তুষ্ট হোৱাই ভাল আমি ব'লা এতিয়া নিজ কৰ্ম কৰোগে ব'লা আমি নিজ কৰ্ম কৰোগে ব'লা নৰকক বধি দেৱতাৰ স্বৰ্গৰাজ্য ঘূৰাই দিলা কুণ্ডল প্ৰদান কৰি দেৱমাতাৰ মুখত হাঁহি বিৰিঙালা এতিয়া দ্বাৰকালৈ প্ৰত্যাগমন কেতিয়া হ'ব দয়াময় দেৱঋষি প্ৰভু আমি এতিয়াই দ্বাৰকালৈ যাত্ৰা কৰিম মোৰ ইচ্ছা পূৰণ নকৰাকৈ তুমি স্বৰ্গৰাজ্য ত্যাগ কৰিবা প্ৰিয়া মই এই কথা পাহৰিয়ে গৈছিলোঁ দেৱঋষি তুমি ইন্দ্ৰৰ অনুমতি লৈ তাৰ পৰা তুমি পাৰিজাত বৃক্ষ আনি দিব লাগে পাৰিবানে আপোনাৰ আজ্ঞা উলংঘা কৰাৰ সাহস মোৰ নাই মই এতিয়াই যাম কিন্তু কৃতকাৰ্য হওঁ নে নহওঁ ইয়াত সন্দেহৰ কাৰণ কি দেৱঋষি তুমি দেৱৰাজক ক'বা তেওঁলোকৰ ত্ৰাণকৰ্তা যদুপতিয়ে সত্যভামাৰ বাবে কেৱল পাৰিজাত বৃক্ষ কামনা কৰে দেৱৰাজে কেতিয়াও আপত্তি নকৰে ভাল দেৱী মই তাকেই কৰিম মই আহিলোঁ প্ৰভু যোৱা দেৱঋষি নাৰায়ণ 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 ব'লা দেৱী আমি অলপ বিশ্ৰাম কৰোঁগৈ বলক প্ৰভু দেৱৰাজ এই অমৰাৱতীত বহু দিনৰে পৰা আনন্দৰ বন্যা নামা নাই যদিহে আপোনাৰ অনুমতি হয় নৃত্য গীতৰ আয়োজন কৰোঁ এনেকৈ আৰু নোৱাৰিম যোৱা কাৰ্তিক নৃত্য গীতৰ কৰা আয়োজন
নারায়ণ নারায়ণ নারায়ণ। দেৱৰাজ ইন্দ্ৰ, দেৱী শশী আৰু কাৰ্তিক নিশ্চয় কিবা গভীৰ আলোচনাত মগ্ন। ব্ৰহ্মাপুত্ৰ পুনৰ এই অমৰাৱতীপুৰক নৃত্য গীতেৰে মুখৰিত কৰা কথাই ভাবিছোঁ ব্ৰহ্মাপুত্ৰ। সুন্দৰ কথা। পিছে দেৱেন্দ্ৰ, মই এক বিশেষ কথাৰ বাবেহে আহিলোঁ। কওক দেৱৰ্ষি, শীঘ্ৰেই প্ৰকাশ কৰক। দেৱী শশী, দ্বাৰকাপতি কৃষ্ণই দেৱপুষ্প পাৰিজাত বিচাৰি পঠাইছে দেৱী সত্যভামাৰ বাবে, আৰু এই পুষ্পবৃক্ষ ৰৈ যোৱাৰ দায়িত্ব অৰ্পণ কৰিছে এই নাৰদক। কি ক'লে দেৱৰ্ষি? ইন্দ্ৰণে শশীৰ পাৰিজাত বিচাৰিছে মানৱী কন্যা সত্যভামাৰ বাবে? তেওঁ নাজানে নেকি এই পাৰিজাত পুষ্প কেৱল দেৱতাৰহে যোগ্য? যাওক দেৱৰ্ষি, আপুনি কৃষ্ণপ্ৰিয়া সত্যভামাক সন্মান দিব যে তেওঁ প্ৰথমতে তপ জপ কৰি এই অমৰাৱতীৰ অধিকাৰিণী হওক। তাৰ পাছতহে এই পাৰিজাত পুষ্প পৰিধানৰ বাবে যোগ্য হ'ব। ইন্দ্ৰাণী শশীৰ পাৰিজাত অৰ্পণ কৰাৰ দায়িত্ব দেৱৰাজৰো নাই। বোলো দেৱেন্দ্ৰ, সাহায্যৰ অধিকাৰত থকা পাৰিজাত মই কেনেকৈ অৰ্পণ কৰিম? নাৰীৰ কথাটো কৃষ্ণ অবিদিত নহয়। ঠিক আছে, মোৰনো কি, মই মাত্ৰ কৃষ্ণৰ দূত হৈহে আহিছোঁ। বাৰু এতিয়া মই বিদায়হে মাগিছোঁ। যাওক দেৱৰ্ষি। নাৰায়ণ নাৰায়ণ। ইন্দ্ৰাণী, তোমাৰ ক্ৰোধ সম্পূৰণ কৰা। আহা দেৱী, তোমাৰ পাৰিজাত এতিয়া সুৰক্ষিত। যোৱা কাৰ্তিক, নৃত্য গীতৰ কৰা আয়োজন। বলক দেৱৰাজ। প্ৰভু, দেৱৰীকে ইমান পলম কৰিছে কিয় প্ৰভু? চিন্তা নকৰিবা, ৰ'বা, দেৱৰ্ষি আহিব অতি সোনকালে। হৌৱা, দেৱৰ্ষি আহিছে। নাৰায়ণ নাৰায়ণ। দেৱৰীকে ক'ত? দেৱৰীকে ক'ত পাৰিজাত পুষ্প? মই যে অতিকে ব্যাকুল। দেৱী সত্যভামা, যদুপতি, তোমাৰ কথা মানি পাৰিজাত আনিবলৈ গৈ মই লাজতহে পৰিলোঁ। আপুনিয়ে কওকচোন প্ৰভু, মোৰ আগত যদি দেৱী সত্যভামাৰ বিষয়ে কটু বাক্য কৈ মই জানো সহ্য কৰিব পাৰিম? দেৱৰীষি, দাম্ভিক শশীয়ে কি ক'লে জানা দেৱী? কি ক'লে? মানৱী কন্যা সত্যভামা হেনো পাৰিজাতৰ আশা কৰাটোৱেই ভুল আছে। পাৰিজাতৰ অধিকাৰিণী হ'বলৈ হ'লে তপ জপ কৰি অমৰাৱতীৰ অধিকাৰিণী হ'ব লাগিব। মানৱী কন্যা বুলি কৰা উপহাসে মোক বৰ কষ্ট দিছে প্ৰভু। স্বামী, মোক কৰা তিৰস্কাৰ তুমি কেনেকৈ সহ্য কৰি আছা? মই কি শশীক পদ সেৱা কৰি পাৰিজাত পিন্ধিম? তুমি কাৰ বাবে ভয় কৰিছা যদুপতি? কাৰ বাবে? হে প্ৰভু, অতি শীঘ্ৰেই পাৰিজাত আনি দেৱী সত্যভামাৰ হৃদয় শান্ত নকৰে কিয়? চিন্তা নকৰিবা দেৱী, ব'লা আমি দ্বাৰকাপুৰীলৈ গৈ এই পাৰিজাত বৃক্ষ উঘালি আনো। চাওঁ কোন ইন্দ্ৰই এই পাৰিজাত বৃক্ষ নিবলৈ মোক আদেশ কৰে। বলক প্ৰভু, বলক। ব'লা দেৱী। নাৰায়ণ নাৰায়ণ নাৰায়ণ। এফালে দেৱী সত্যভামা, আনফালে ইন্দ্ৰাণী শশী, এফালে সৰগৰ দেৱী আৰু আনফালে মৎস্যৰ মানৱী, মাজত মাত্ৰ বৃক্ষ পাৰিজাত। যাওঁ দুয়ো নাৰীৰে যুদ্ধ যাত্ৰা প্ৰত্যক্ষ কৰোঁগৈ। নাৰায়ণ নাৰায়ণ নাৰায়ণ। দেৱী, প্ৰভু,
এতিয়া এই বৃক্ষ সমলঞ্চে উঘালি লৈ যাওঁ দ্বাৰকাপুৰীলৈ। প্ৰভু, কি যে সুন্দৰ এই পুষ্প পাৰিজাত। বিলম্ব নকৰিব প্ৰভু, বিলম্ব নকৰিব। ব'লা। স্বৰ্গৰ পাৰিজাত বৃক্ষ কিয় অনিষ্ট কৰিছা? মই দ্বাৰকাপতি কৃষ্ণ। দ্বাৰকাপতি কৃষ্ণ? ইন্দ্ৰাণী শশীক কৈ দিয়াগৈ কৃষ্ণই পাৰিজাত হৰণ কৰি লৈ গ'ল। আৰু কবা যদি শক্তি আছে বাধা দিয়ক। হ'ব ব'লা, আহা বান্ধৈ আহা, আমি যাওঁহে এতিয়া, আহা বান্ধৈ আহা। ব'লা দেৱী, বলক প্ৰভু। ব'লা। তোমাৰ গোট শান্ত হোৱা নাই কিয় প্ৰিয়ে? পাৰিজাতটো তোমাৰ হৈয়ে আছে। পাৰিজাত নামৰ ধৃষ্টতা কেনেকৈ কৰিব পাৰে সত্যভামাই? পতংগ হৈ আকাশ স্পৰ্শ কৰিব খোজে। দেৱৰাজ, দেৱৰাজ, কি হ'ল? কিয় তোমালোকে পাৰিছাত? সৰ্বনাশ হ'ল। সৰ্বনাশ হ'ল? কি সৰ্বনাশ হ'ল? কৃষ্ণ সত্যভামাই? কি হ'ল কৃষ্ণ সত্যভামা? কৃষ্ণ সত্যভামাই কি হ'ল নোকোৱা কিয়? কি হ'ল নোকোৱা কিয়? কৃষ্ণ সত্যভামাই পাৰিজাত বৃক্ষ হৰণ কৰি লৈ গ'ল। কৃষ্ণই পাৰিজাত চুৰ কৰিলে? অঁ, কৃষ্ণই পাৰিজাত চুৰ কৰিলে। আপোনালৈ সংবাদ পঠাইছে, যদি শক্তি আছে বাধা দিয়ক। আমি আহিলোহে। ইন্দ্ৰাণী শশীৰ পাৰিজাত সামান্য মানৱে লৈ গ'ল আৰু আপুনি নিশ্চুপ হৈ আছে দেৱৰাজ। ধিক ধিক দেৱৰাজ ইন্দ্ৰ, ধিক ইন্দ্ৰৰ বৰ্জ। চোৱা কাৰ্তিক, তোমাৰ দেৱৰাজ আজি শক্তিহীন আৰু কৰ্তব্যহীন। ইন্দ্ৰাণী, নালাগে নালাগে, মই নিজেই যাম। নিজ শক্তিৰে ৰুদ্ধ কৰিম কৃষ্ণৰ গতি। ময়ো চাম ই শক্তিয়ে স্বৰ্গৰ পাৰিজাত কাঢ়ি দিয়ে মৰ্ত্যধামলৈ। দেৱৰাজ কাপুৰুষ নহয়। যোৱা কাৰ্তিক, আগভেটি ধৰা সেই কলীয়া কৃষ্ণক। ইন্দ্ৰাণী কান্দোন আৰু মই নোৱাৰো সহিব। কিন্তু দেৱৰাজ, কোনো কিন্তু নাই কাৰ্তিক। ভাৰ্যাক সন্তুষ্ট কৰাই পতিৰ প্ৰধান কৰ্তব্য। আহা কাৰ্তিক। সত্যভামা, তোমাৰ মনৰ ইচ্ছা পূৰণ হ'লনে? তোমাৰ অংগীকাৰো পূৰণ হ'ল। পিছে দ্বাৰকাত এই বৃক্ষ কেৱল মোৰ দুৱাৰতে ৰুব লাগিব। ৰুক্মিণী জাম্বতীয়ে কিন্তু ইয়াক স্পৰ্শ কৰিবও নোৱাৰিব। কিয়? তেওঁলোকৰ প্ৰতি তোমাৰ ইমান ঈৰ্ষা কিয়? তেওঁলোকেও জানক, মোতকৈ আৰু প্ৰিয় তোমাৰ কোনো হ'ব নোৱাৰে। ৰুক্মিণীয়েতো তোমাক নিজৰ ভগ্নী দৰেই প্ৰেম কৰে। হ'লেও সকলোতকৈ বেছি যাতে তুমি মোকেই স্নেহ কৰা তাকো গম পোৱা সিহঁতে। পৰৰ বস্তু হৰণ কৰিবলৈ তোমাৰ লজ্জা নাই? এৰি যোৱা এই পাৰিজাত। মৰ্ত্যৰ মানৱী হৈ এই স্বৰ্গৰ পাৰিজাত আশা কৰা। ইন্দ্ৰাণী, পাৰিজাত বৃক্ষ কেৱল দেৱতাৰ বাবে নহয়, এই বৃক্ষক নিজৰ সম্পত্তি বুলি ভবা তোমাৰ কোনো অধিকাৰ নাই। কি? পাৰিজাতৰ ওপৰত মোৰ অধিকাৰ নাই? নিজৰ ইচ্ছা পূৰণ কৰিবৰ বাবে পৰৰ বস্তু হৰণ কৰি অধিকাৰ সাব্যস্ত কৰিব বিচাৰিছে।
দেৱ বংশজাত, তুমি দানৱ কন্যা, মানৱী কন্যা, ৰক্ত পিপাসু অত্যাচাৰী প্ৰলোভন দানৱৰ জীয়াৰী তুমি। ভাগ্য চক্ৰে আহি সেই অমৰাৱতীৰ ৰাণী হলা। বন্ধ কৰা সত্যলোক কন্যা, মোৰ কথাৰ যদি কৰা অন্যথা বজ্ৰৰ প্ৰহাৰত চূৰ্ণ বিচূৰ্ণ হ'ব তোমাৰ এই মানৱী জনম। ইন্দ্ৰাণী, বজ্ৰৰ ভয় নেদেখবা দানৱ কন্যা, পাহৰি নাযাবা জগতৰ ত্ৰাণ কৰ্তা যদুপতি তব সন্মুখত। কৃষ্ণ গোপিনী বলো, কৃষ্ণৰ কথা কৈছা। ইন্দ্ৰাণী, যাৰ বাবে সতীত্ব নাৰীয়ে সতীত্ব ৰক্ষা কৰিব নোৱাৰিছিল, সেই কৃষ্ণৰ কথা কৈছা। বন্ধ কৰা সত্যভামা, সেই অনাচাৰী কৃষ্ণৰ কথা কৰিব। ইন্দ্ৰাণী, মোৰ সন্মুখত স্বামী নিন্দা। ইন্দ্ৰাণী, তোমাৰ স্বামী ইন্দ্ৰৰ কথা নোকোৱা কিয়? অমৰাৱতীৰ সহস্ৰ নৰ্তকীয় যাৰ হেঁপাহ নপলাই, ঋষি ভাজ্য অহল্যাক মায়া কৰি জাতি ভস্ত কৰিলে, সেই ইন্দ্ৰৰ কথা নোকোৱা কিয়? নিজৰ দুষ্কাৰ্যৰ বাবে যাৰ শৰীৰ সহস্ৰ জুনি হ'ল, সেইজন মোৰ কৃষ্ণনে তোমাৰ ইন্দ্ৰ। দেৱৰাজ, কোন প্ৰাণী সহ্য কৰিছা এই অপমান? তোমাৰ শৰীৰ কি ৰক্তহীন হ'ল? জগতে তোমাক মিছাতেই দেৱৰাজ বুলি কৰিছে সম্বোধন। ধৰণ কৰি তুমি মহা ভুল কৰিলা কৃষ্ণ। তোমাৰ ৰাতি নিস্তাৰ নহ'ব এই ইন্দ্ৰৰ হাতে। মদগৰ্বী ইন্দ্ৰ, তোৰ অত অহংকাৰ, মৈত্য দানৱৰ হাতত পৰাজিত হৈও তোৰ আজি ইমান অহংকাৰ। সাৱধান কৃষ্ণ, এই ইন্দ্ৰ যাতে আজি নিস্তাৰ নাপাবি তই এই ইন্দ্ৰ হাতে। বজ্ৰ আঘাত কৰ প্ৰতিহত। মদগৰ্বী ইন্দ্ৰ, যুদ্ধৰ বাবে প্ৰস্তুত হ। তোৰ আজি এতিয়াই অন্ত হ'ব। তোমাৰ বজ্ৰৰ শক্তি, দেৱতা হৈ মনুষ্যৰ হাতত ত্ৰস্তমান কিয় দেৱেন্দ্ৰ? দেৱী সত্যভামা, কৃষ্ণ যত ভাজ্য আছে সকলোৰে ভিতৰত তুমি কিন্তু অতিকে গৰ্বিতা। কোটি কোটি ব্ৰহ্মাণ্ডৰ পৰম গুৰু নাৰায়ণ শ্ৰীকৃষ্ণ, তেওঁৰ লগত পৰাজয় হোৱাটো মোৰ বাবে ডাঙৰ কথা নহয় দেৱী। কিন্তু তুমি কি বুজিবা? হে প্ৰভু, মোক ক্ষমা কৰা। ভাজ্যৰ মুখত আবদ্ধ হৈ মই ভুল কৰিলোঁ, মোক ক্ষমা কৰা প্ৰভু। নমো নমো যদুপতি দৈব উঠা, তোমাৰ একো দুখ নাই। তুলি লোৱা তোমাৰ বজ্ৰ। ইন্দ্ৰাণী, সমুদ্ৰজাত পাৰিজাতৰ অধিকাৰী অকল
দেৱতাই নহয় মৰ্ত্যৰ মানৱ। এই বৃক্ষ ইয়াত ৰখাৰ কোনো অধিকাৰ নাই। এই অভাগীৰ শতদুখ মাৰ্জনা কৰক। দেৱী মুক্ত মনেৰে পাৰিজাত কৰি সমৰ্পণ বিদায় দিয়া দ্বাৰকাসতী। দেৱী সত্যভামা ইন্দ্ৰাণী মুক্ত মনে মই পাৰিজাত বৃক্ষ কৰিছোঁ অৰ্পণ। দেৱী প্ৰভু তুলি লোৱা তোমাৰ পাৰিজাত বৃক্ষ, এটিখনে যাত্ৰা কৰোঁ দ্বাৰকাপুৰীলৈ। ভাল প্ৰভু। পাৰিজাত লৈ আছনে দৈৱ কি নন্দন দেখা দেখা সৰ্বজনে ইটো বিটো পন দেখা দেখা সৰ্বজনে ইটো বিটো পন সৰ্বজনে চুৱাইতো লীলা মাধৱৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ ৰাম হৰি ৰাম হৰি বোলা নিৰন্তৰ। সুধীবৃন্দ, আজিৰ এই পাৰিজাত শৰণ নৰকাসুৰ পতন ভাওনাভাগী ইমান্ত যৱনিকা পৰিলোঁ বুলি ঘোষণা কৰিছোঁ। গীত ৰাগ কল্যাণ, তাল খৰমান। জয় জয় জগজন পূৰ্ণ ব্ৰহ্ম সনাতন পূৰ্ণ ব্ৰহ্ম সনাতন জয় প্ৰভু জগত কাৰণ জয় প্ৰভু জগত কাৰণ তুমি স্ৰজা তুমি পালা তুমি হে সংসাৰ তাৰা তুমি স্ৰজা তুমি পালা তুমি হে সংসাৰ তাৰা তুমি বিনে আছে কোনয়ান তুমি বিনে আছে কোনয়ান অপৰাধ বিনাশন তজু নাম নাৰায়ণ তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণ আনগতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি অপৰাধ ক্ষমা কৰি তুমি দয়া